নমস্কাৰ আপোনালোকৰ অনুৰোধত এটা ভিডিঅ' বনাব ওলাইছোঁ হেয়া হ'ল 7টা ঘোঁৰাৰ ফটো ক'ত লগাব এতিয়া 7টা ঘোঁৰা হ'ল সূৰ্যৰ সেই ৰথৰ সূৰ্যৰ দেৱতাৰ ৰথৰ সেই 7টা ঘোঁৰা যিয়ে আমাৰ ৰামধেনুৰ 7টা ৰঙক নিৰ্দেশ কৰে আৰু আমাৰ সপ্তাহটোৰ 7টা বাৰক নিৰ্দেশ কৰে গতিকে আজি ক'বলৈ ওলাইছোঁ এই 7টা ঘোঁৰাৰ ফটো কোন দিশত লগাব আৰু কেনেকুৱা ঠাইত লগাব লগতে কেনেকুৱা ঠাইত লগোৱাটো উচিত নহয় প্ৰথমতে কম যে 7টা ঘোঁৰাই সদায় আমাৰ কৰ্মোদ্যম আমাৰ উজ্জীৱিত শক্তি আৰু পজিটিভিটি এনেকুৱা ধৰণৰ কৰ্মক্ষম বিশেষকৈ আমি যদি কামত খুব কেতিয়াবা খুব বেছি এলাহ বেছিকৈ দেখা পোৱা যায় যে খুব বেছি এলেহুৱা হৈ আহিছোঁ কামৰ স্পীড কমি আহিছে তেতিয়াহ'লে আমি এই ধৰণৰ 7টা ঘোঁৰাৰ ফটো আমি আমাৰ ঘৰত লগাব পাৰোঁ ইয়াক ছাকচেছৰ কাৰণেও লগায় কেৰিয়াৰৰ গ্ৰ'থৰ কাৰণেও লগায় আৰু ঘৰত বহুত ক্ষেত্ৰত সুখ শান্তিৰ কাৰণেও লগায় বুলি কোৱা হয় এতিয়া কথাটো হ'ল 7টা ঘোঁৰাৰ ফটো ক'ত লগাব 7টা ঘোঁৰাৰ ফটো আপুনি লিভিং এৰিয়া মানে আপুনি ধৰক বহা কোঠা বুলি যিটো কওঁ বহা কোঠাত লগাব পাৰে আৰু বিশেষতঃ আমি কৰ্মস্থলীত বেছিকৈ ইয়াক ব্যৱহাৰ কৰা দেখা যায় আৰু ঘৰত লগালে বিশেষকৈ আমি লগাওঁ যে আমি লিভিং ৰুমত ড্ৰয়িং ৰুমত বুলি যিটো কয় বা বহা কোঠা তাত লগোৱা হয় আৰু 7টা ঘোঁৰাৰ ফটো কেতিয়াও বেডৰুমত লগাব নালাগে পূজা ৰুমত লগাব নালাগে বাথৰুম বা বাথৰুমৰ আশে-পাশে থকা এৰিয়াত লগাব নালাগে ঘৰৰ মেইন এন্ট্ৰি বা তাৰ কাষত যদি ৱাল উইন্ডো আছে খিৰিকী আছে তাৰ কাষত লগাব নালাগে আৰু খুব বৰ বেছি খিৰিকীৰ কাষত লগোৱাটো শুভ নহয় এতিয়া 7টা ঘোঁৰাৰ আপোনালোকে দেখিছে কিজানি বহুতখিনি ধৰক বিভিন্ন ৰঙৰ আহে বেষ্ট ৰং হ'ল যদি আপোনালোকে ৰং ল'ব বিচাৰে যে অৰেঞ্জ কালাৰত চাব সূৰ্য উদয়ৰ বেকগ্ৰাউণ্ডটো যেতিয়া সূৰ্য উদয়ৰ সৈতে ঘোঁৰা থাকে সেয়া 7টা ঘোঁৰাৰ ফটো আপোনালোকে ল'ব পাৰে আৰু কেতিয়াবা ব্লু কালাৰৰ এটা বেকগ্ৰাউণ্ড দেখা যায় যে ব্লু কালাৰৰ পানীৰ লগত থকা দেখা যায় আৰু কেতিয়াবা ৰাতিৰ অন্ধকাৰত অকণমান গ্ৰে কালাৰ তেনেকুৱা ধৰণৰো দেখা পোৱা যায় আৰু বহুত ক্ষেত্ৰত হোৱাইট বেকগ্ৰাউণ্ডতো দেখা পোৱা যায় 7টা ঘোঁৰাৰ ফটো গতিকে 7টা ঘোঁৰাৰ ফটো আপুনি এইকেইটা কালাৰত বেছিকৈ পাব লগাব পাৰে আৰু এতিয়া হ'ল বহুত ক্ষেত্ৰত আমি 7টা ঘোঁৰা লগাওঁ আৰু 3টা ঘোঁৰা লগাওঁ এই 3টা ঘোঁৰা আৰু 7টা ঘোঁৰাৰ ফটো আপুনি পাই যাব কিন্তু কেতিয়াও এটা ঘোঁৰা বা তেনেকুৱা ধৰণৰ এটা ঘোঁৰাৰ ফটো লগাব নালাগে সেইটো বাস্তুমতে অশুভ বুলি কোৱা হয় এতিয়া কথাটো এনেকুৱা যে আমি ঘোঁৰাৰ ফটোখন কেনেকুৱা ধৰণৰ লগাম আপুনি চাব যিটো এৰিয়াত আপুনি ফটোখন লগাব সেই এৰিয়াটো বা সেই কোঠাটোৰ যিটো মাপ হ'ব যিটো তাৰ আকাৰ সেই আকাৰৰ লগত যাতে মিল খোৱা হয় খাপ খোৱা হয় যেনেকৈ কৈছোঁ যে যদি ডাঙৰ কোঠাত আপুনি লগাব বিচাৰিছে তেতিয়াহ'লে চাইজটো তাৰ অকণমান ডাঙৰ লাগিব আৰু যদি সৰু কোঠাত লগাব বিচাৰিছে তেতিয়াহ'লে তাৰ চাইজটো সৰু হ'ব লাগিব মানে আপুনি চাব ডাঙৰ কোঠা এটাত সৰু চাইজৰ লগালে কামত নাহিব বা বহুত যদি সৰু ৰুম তাত আপুনি ডাঙৰকৈ লগাইছে তেতিয়াও বৰ এটা শুভ ফলদায়ী নহয় বুলি কোৱা হয় আৰু ইয়াৰ যিটো ফ্ৰেম হ'ব সেয়া ফ্ৰেম সদায় কাঠৰ হোৱাটো দৰকাৰ এভইডেবল কেইটা ক'লোৱে ক'ত ক'ত লগাব নালাগে আৰু কিছুমান বেকগ্ৰাউণ্ড থাকে যেনেকৈ যেতিয়া কিনিব আপোনালোকে চাব যাতে সূৰ্যাস্তৰ বেকগ্ৰাউণ্ড আপুনি নলয় আৰু ধুমুহাৰ বেকগ্ৰাউণ্ড যাতে নলয় আৰু কিছুমান থাকে যে ধৰক যুদ্ধ বিগ্ৰহ হৈ আছে তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড বা যিকোনো নেগেটিভ বেকগ্ৰাউণ্ডত থকা 7টা ঘোঁৰাৰ ফটো বা সেয়া আপোনালোকে নিকিনিব এই 7টা ঘোঁৰাৰ ফটো গিফ্ট দিবলৈ বৰ ভাল মানুহক আপুনি গিফ্ট দিব পাৰে খুব ভাল অপশ্যন হয় যাক ভাল পায় তেওঁক আপোনালোকে গিফ্ট কৰিব পাৰে আৰু ডাইৰেকশ্যন কেইটা কৈ দিছোঁ কেনেকুৱা ডাইৰেকশ্যনত লগায় যদি কৰ্মক্ষেত্ৰত লগায় তেতিয়াহ'লে চাউথত খুব বেছি ভাল ফেম আনে চাউথত আপোনাৰ ব্যৱসায়িক দৃষ্টিভংগীৰে কৈছোঁ ফেম আনিব আৰু ছাকচেছটো আনিব নৰ্থত যদি লগায় কেৰিয়াৰ গ্ৰ'থ হয় গতিকে ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে যদি লগাব বিচাৰিছে তেতিয়াহ'লে নৰ্থৰ ফালে লগাব পাৰে ঘৰত যদি শান্তি সমৃদ্ধিৰ কাৰণে লগাব বিচাৰে তেতিয়াহ'লে ৱেষ্টৰ ফালে লগাব পাৰে আৰু এটা ছাইড আছে সেয়া হ'ল নৰ্থ মই ক'লোৱে ইষ্টৰ ফালে লগাব পাৰে কেৰিয়াৰ গ্ৰ'থ নৰ্থত প্ৰস্পেৰিটিৰ কাৰণে লগাব পাৰে কেৰিয়াৰ আৰু প্ৰস্পেৰিটিৰ কাৰণে নৰ্থ আৰু ইষ্ট এই দুটা ছাইডে খোলা থাকে গতিকে আপোনালোকে দুটা আপোনালোকৰ নিজৰ যিটো ধৰক লক্ষ্য থাকে সেই লক্ষ্যৰ ওপৰত ডিপেণ্ড কৰি এইকেইটা দিশত আপোনালোকে লগাব পাৰে চাউথত ফেম বিজনেছ ইষ্টত আপোনাৰ কেৰিয়াৰ গ্ৰ'থ নৰ্থত প্ৰস্পেৰিটি সৌভাগ্য সমৃদ্ধি ৱেষ্টৰ ফালে লগালে আপোনাৰ ঘৰৰ সুখ শান্তি তেনেকুৱা আহে বুলি কোৱা হয় এতিয়া যিহেতু আমি সূৰ্যৰ 7টা ঘোঁৰা বুলি কৈছোঁ যে এই ঘোঁৰাকেইটা সূৰ্যৰ ঘোঁৰা বুলি কোৱা হয় গতিকে কৈ দিব বিচাৰিম এই ঘোঁৰাকেইটাৰ নাম নতুনকৈ শুনিছে কিজানি এই সূৰ্যৰ 7টা ঘোঁৰাৰ নাম হ'ল গায়ত্ৰী বৃহতী উষ্ণিত জাসতী ত্ৰিশভুভা অনুষ্টুভা আৰু পংক্তি
চাই কৈছোঁ, ময়ো নতুনকৈ শিকিছোঁ আপোনালোকৰ কাৰণে। গতিকে এইকেইটা ঘোঁৰাৰ ফটো ল'লে আমাৰ জীৱনত কোৱা হয় যে উন্নতি আহিব, স্পীড আহিব, কৰ্ম উদ্যম আহিব, লগতে সফলতা আহিব। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ যিটো ৰিকুৱেষ্ট আছিল মই ফিল আপ কৰিব পাৰিছোঁ। আকৌ তেনেকুৱা ভিডিঅ' লৈ আহিম। কেনেকুৱা ভিডিঅ' বিচাৰে আপোনালোকে কাইণ্ডলি জনাব। থেংক ইউ ছ' মাছ। আৰু 7টা ঘোঁৰাক প্লিজ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।